আজি হালধি উঠাব আহিছোঁ। সেই হালধিৰ গছ কেইজোপা মৰি গ'ল, আদাও মৰি গ'ল, এতিয়া শুকাই গৈছে, এতিয়া খান্দিব পৰা হৈছে। এতিয়া হালধি কিমানখিনি ওলায় আপোনালোকক দেখুৱাম বাৰু খান্দি উঠাৰ পিছত। এয়া দেখিছেনে? এয়া হালধি, এয়া এতিয়া উঠাম আমি মাটিত। এয়া হালধি দেখিছেনে? এয়া হালধি, এয়া এইবিলাক আমাৰ মাটি নাই নহয়, এনেকৈয়ে লগাওঁ আৰু তথাপিও ভাল লাগে ঘৰৰ হালধি, কেইদিনমান খাব পাৰি। আৰু সৰু মাছেৰে খালে বৰ ভাল লাগে হালধিৰ আঞ্জা। এয়া হালধি দেখিছেনে? এইবাৰ ভাল নহ'ল, লগাওঁতেও দেৰি হ'ল, আৰু হালধিৰ লগত বেলেগ বেলেগ শাকবিলাক উঠিলে যে, সেইকাৰণে শাক ডাঙৰ হ'ব দিওঁতে হালধিয়ে বেয়া হৈ গ'ল। আৰু খান্দিব আছে। এতিয়া আমি ইমানখিনি আদা আৰু হালধি পালোঁ। এইয়া চাওক, মই পাচিটো ধৰি ৰাখিবই পৰা নাই। কিমান হ'ব? ইয়াত ওজনটো মই ইমান নাজানো। এনে 10, 5, 1, 2 এনে 8-9 কেজিমান হ'ব আৰু। আৰু কি আদাও আছে না? আদা আছে, এয়া আদা, হালধি হ'ব আৰু আমাৰ কাৰণে। স্বাদত লগা।